আচৰিত সঁচাকৈ আচৰিত গৌৰৱ গগৈৰ প্ৰতি ৰাইজৰ মৰম দিনক দিনে বাঢ়ি গৈছে আৰু সেইকাৰণে আজি গৌৰৱ গগৈক চাবৰ বাবে হেজাৰ হেজাৰ ৰাইজ আহি উপস্থিত হ'লে হাত চাপৰিয়ে উপচাই পেলালে আৰু গৌৰৱ গগৈ যি দুদান্ত ভাষণ দিলে সেই ভাষণ শুনি উপস্থিত ৰাইজে গৌৰৱ গগৈৰ মুখলৈ থৰ লাগি চাই থাকিলে কি ভাষণ দিলে গৌৰৱ গগৈ এনে কি ভাষণ দিলে আৰু গৌৰৱ গগৈ কি কাৰণে উচুপি উঠিল আপোনালোকে ভিডিঅ'টো চাওক ভিডিঅ'টো চালে আপোনালোকে গোটেই কথাখিনি গম পাব কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ আহিছে চেনেলটোত এটা লাইক কৰি দিব চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি দিব আৰু কোনে কোনে গৌৰৱ গগৈক ভাল পায় এটা লাইক কৰি দিব আপোনালোকে আৰু মোৰ ভিডিঅ'বিলাক ক'ৰ পৰা চাই আছে আপোনালোকে কমেণ্টত জনাবলৈ আপোনালোকে কিন্তু একদমেই নাপাহৰিব চাওক ভিডিঅ'টো তেতিয়াহ'লে আপোনালোকে মই কথা কৈ নাথাকোঁ চাওক গগৈ জিন্দাবাদ 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 আজি মই নিজৰ পুৰণি কৰ্মভূমিলৈ উভতি আহিছোঁ আৰু পুৰণা চেহেৰাবোৰ দেখি পাই মই যথেষ্ট আনন্দিত উৎফুল্লিত আজি যদিও মই এটা নতুন সমষ্টি দলৰ হৈ কাম কৰি গৈ আছোঁ কিন্তু মোৰ পুৰণা সমষ্টি কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰত্যেক ব্লক সভাপতিসকলক প্ৰত্যেক মণ্ডল কংগ্ৰেছ সভাপতিসকলক NSY যুৱ কংগ্ৰেছ মহিলা কংগ্ৰেছ সবকে আজিও মই বিভিন্ন সময়ত মই মনত পেলাই স্মৰণ কৰোঁ আৰু কেতিয়াবা ময়ো অলপ দুখিত যে আকৌ যদিও মই তৃতীয়বাৰ সাংসদ হ'লোঁ কিন্তু মই কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ হ'বলৈ সুযোগ নাপালোঁ যিয়ে নহওক আজি আপোনালোকৰ মাজত আহি ইমান মৰম পাইছোঁ আজি যিমান এইটো হল যিমান ডাঙৰ এখন হল হয় তাতকৈ বেছি মানুহ উপস্থিত হৈছে আজি ইমান সুন্দৰকৈ সভা আয়োজন কৰা গ'ল কিমান কষ্ট সকলোৱে কৰিছে মই ভালদৰে বুজি পাইছোঁ আৰু সেইকাৰণে আজি এই অনুষ্ঠানটো ভালদৰে আয়োজন কৰাৰ বাবে মই গোলাঘাট জিলা কংগ্ৰেছক বিশেষভাৱে মই শুভেচ্ছা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আৰু গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি ইনচাৰ্জত থকা সভাপতি গোলাপ শইকীয়া ডাঙৰীয়া লগতে জিলা কংগ্ৰেছৰ বিষয়াসকল ইয়াত উপস্থিত থকা বিভিন্ন আমাৰ দলৰ নেতৃত্ব লোৱা মানুহসকলে যিসকলে আজি আমাৰ কংগ্ৰেছ দলটোক বহল কৰিবলৈ শক্তিশালী কৰিবলৈ আমাৰ দিগন্ত বাইলুং ডাঙৰীয়া কোৱাৰ দৰে প্ৰায় 500 ওচৰৰ মানুহবোৰ আজি আমাৰ দলৰ ভিতৰত যোগদান কৰালে আজি সেই সকলকো মই নিজৰ ফালৰ পৰা ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি এটা কথা আমাৰ প্ৰাক্তন বিধায়িকা ৰজনা তিৰ্কী ডাঙৰীয়ানী ঠিকেই ক'লে যে আমি সকলোৱে বৰ্তমান সময়ত একগোট হৈ থাকিব লাগিব আজি আমাৰ অসমৰ পৰিৱেশ যোৱা লোকসভা নিৰ্বাচনৰ পিছত আজি বহুত তাৰ ভিতৰত সলনি হৈছে লোকসভা নিৰ্বাচনৰ পূৰ্বে আমাৰ দলৰ পৰা মানুহ এৰি বিজেপি দলটোক যোগদান কৰিছে আৰু লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত এতিয়া মানুহে বিজেপি দলটোক এৰি এতিয়া কংগ্ৰেছ দলটোক যোগদান কৰিছে এতিয়া পৰিৱেশটো বেলেগ হৈ গৈছে আমি সকলোৱে দেখা পাইছোঁ যে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত বিজেপি দলৰ ভিতৰতে বিভিন্ন ধৰণৰ ডিবেট বিভিন্ন ধৰণৰ লবি বিভিন্ন ধৰণৰ আজি নিজৰ মাজত তেওঁলোকৰ শীতল যুদ্ধ আৰম্ভ হৈ গৈছে এনেকুৱা এটা সময়ত ৰাইজে আমাৰ ফালে চাইছে এনেকুৱা এটা সময়ত ৰাইজে আমাক একগোট হৈ থকাটো বিচাৰে এনেকুৱা এটা সময়ত ৰাইজে বিচাৰে আমি কামবোৰ মিলিজুলি কৰোঁ এনেকুৱা এটা সময়ত ৰাইজে বিচাৰে যে আমি নিজৰ কথা নহয় ৰাইজৰ কথা লৈ ৰাইজৰ বিষয় লৈ আমি মাত মাতিম বা বিভিন্ন ধৰণৰ আমি অনুষ্ঠান বা বিভিন্ন ধৰণৰ প্ৰচেষ্টা আমি হাতত লওঁ তো সেইকাৰণে মই সবকে বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে যি সময়ত বিজেপি দলে আমাক এটা মানে ৱাকঅভাৰ দি দিছে যিদৰে তেওঁলোকে গোটেই ফিল্ডটো খালী ৰাখিছে যিদৰে তেওঁলোকে বাৰম্বাৰ এটা পিছত এটা চেল বল কৰি আছে এনেকুৱা সময়ত পৰিস্থিতি লাভ লৈ আমি সকলোৱে একগোট হৈ সংগঠনটো আৰু শক্তিশালী কৰি আৰু আহা আমাৰ পঞ্চায়ত নিৰ্বাচনে হওক বা বিভিন্ন আমাৰ কাউন্সিলৰ যিবোৰ নিৰ্বাচন হ'ব তাৰ বাবে প্ৰস্তুত হ'ব লাগিব মই ভাবোঁ আমাৰ যোৱা নিৰ্বাচনত আমি এটা শক্তি পালোঁ এটা গতি পালোঁ কিন্তু যদি আমি শক্তি লাভ নথাওঁ
যদি আমি এই গতি লাভ আমি নুঠাওঁ তেতিয়া পৰৱৰ্তী সময়ত আমি দেখা পাম যে আমি নিজকে যিমান আগবাঢ়ি থকা ভাবিছিলো আমাৰ লাহে 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 আমাৰ আগৰ সেই পৰিস্থিতিটো নাইকিয়া হ'ল আকৌ পুনৰবাৰ আমাক কষ্ট কৰিবলগীয়া হৈছে কিন্তু যদি আমি আজিৰ পৰা গতিটো ধৰি ৰাখোঁ আজি অনুষ্ঠান কৰোঁতে সকলোৱে যিদৰে একগোট হ'ল আজি অনুষ্ঠান কৰোঁতে সকলোৱে যিদৰে ত্যাগ কৰিলে কষ্ট কৰিলে যদি এনেদৰে আমি কামখিনি কৰি যাওঁ তেতিয়া আপোনালোকে দেখা পাব যে যি আমাৰ ভাস্কৰজ্যোতি বৰা ডাঙৰীয়াই ক'লে যে যোৰহাট লোকসভা নিৰ্বাচনত আমি যোৰহাটৰ ভিতৰত গোটেইবোৰ সমষ্টি আমি জিকিলো আহা আমাৰ বিধানসভা নিৰ্বাচনত গোলাঘাট জিলাৰ ভিতৰত আমি 5টা সমষ্টি আমি জিকিবলৈ আমাৰ ক্ষমতা আমাৰ ওচৰত আৰু এয়া হৈছে আমাৰ লক্ষ্য এয়া হৈছে আমাৰ উদ্দেশ্য যে আজি যোৰহাটত আমি প্ৰায় গোটেইবোৰ সমষ্টি জিকিলো শিৱসাগৰত আমি গোটেইবোৰ সমষ্টি জিকিলো চৰাইদেউ আমি জিকিলো এতিয়া আহা বাৰ আমাৰ উদ্দেশ্য হ'ল আৰু মোৰ নিজৰ ব্যক্তিগত সংকল্প যে গোলাঘাটৰ ভিতৰত আমি 5টা সমষ্টি আমি বিজয় লাভ কৰিব আৰু মই কথা দি আহিছো কেন্দ্ৰত আমি অলপ দিন আগতে যেতিয়া পাৰ্লিয়ামেণ্ট চলি আছিল মোক কেন্দ্ৰ আমাৰ নেতৃত্বই সুধিছিল যে আহাবাৰ অসমত কি হ'ব মই কৈ ক'লো যে আহাবাৰ অসমত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব আজি ৰাইজে দেখিছে যে বৰ্তমানৰ চৰকাৰ আজি ৰাইজৰ চৰকাৰ নহয় আজি তেওঁলোকে মাত্ৰ নিজৰ ব্যক্তিগত ধন সম্পত্তি কেনেদৰে বৃদ্ধি কৰিবলৈ বিচাৰে সেয়া তেওঁলোকৰ চিন্তা অলপ দিন আগতে মুখ্যমন্ত্ৰী মহোদয় নিজৰ তালিকা প্ৰকাশ কৰিলে যে ক'ত ক'ত তেওঁলোকৰ মাটি ক'ত ক'ত তেওঁলোকৰ সম্পত্তি ক'ত ক'ত তেওঁলোকৰ কোম্পানী আছে কিন্তু মুখ্যমন্ত্ৰী মহোদয় সেই সময়তো ৰাইজক মিছা কথা কৈ গ'ল এনেকুৱা দেখালে যে সেই কথা তেওঁলোকে নিজৰ গোটেই সম্পত্তি তালিকা তেওঁলোকে প্ৰকাশ কৰিলে কিন্তু তেওঁলোকৰ যিমান তালি আছে যিমান ধন আছে যিমান সম্পত্তি আছে যিমান মাটি আছে তাৰ মাত্ৰ 1% হে তেওঁলোকে ৰাজহ কৰিলে সেই 1% তেওঁলোকে ক'লে যে মই ৰাইজক এৰি থৈ যাম বাকি যে 90% আছে তেওঁলোকে নিজৰ লগত বাকি থব তো সেই কাৰণে এনে ধৰণৰ বিভ্ৰান্তি আমি কৰিব নালাগে আমি কাম কৰিবলৈ বিচাৰিছো আজি বাগানৰ শ্ৰমিকসকলৰ অৱস্থা ভাল নহয় আৰু সেই কাৰণে আমি সংকল্প লৈছো যে আমাৰ এই মাহৰ শেষৰ ফলৰ পৰা আমি বিভিন্ন আমি অসমৰ আমাৰ বাগানত ভ্ৰমণ কৰি আমাৰ সেই বাগানৰ শ্ৰমিকসকলৰ কি সমস্যা আছে ক'ত তেওঁলোকে হাজিৰা পোৱা নাই ক'ত তেওঁলোকে পেঞ্চন পোৱা নাই ক'ত তেওঁলোকে পিএফ পোৱা নাই ক'ত তেওঁলোকৰ গ্ৰেজুইটি পোৱা নাই ক'ত তেওঁলোকে খাবলৈ পোৱা নাই ক'ত তেওঁলোকে বোনাছ পোৱা নাই আমি গোটেই আমি প্ৰচেষ্টা আমি নিজে মনিটৰিং কৰোঁ আমি নিজে গৈ আমি মনিটৰিং কৰোঁ আমি বাগানে বাগানে আমি ৰিপৰ্ট কাৰ্ড লওঁ যে আপোনালোকৰ ইয়াত কি সমস্যা আছে তেওঁলোকে বিজেপি দলে দেখাবলৈ বিচাৰে যে বহুত কাম কৰি গ'ল বাগান অঞ্চলত বহুত কাম কৰি গ'ল মই নিজে দেখিছোঁ গোলাঘাট জিলাৰ ভিতৰত যেতিয়া মই যোৱা 10 বছৰ সাংসদ আছিলোঁ কিমান বাগানৰ ভিতৰত আমি নিজে নিজৰ সাংসদ উন্নয়ন পুঁজি যোগেদি আমি এম্বুলেন্স দিবলৈ যদি ইমানে কাম কৰিছে তেতিয়া এম্বুলেন্স দিবলৈ কিয় আমাক প্ৰয়োজন হ'ল আমি বাগান অঞ্চলৰ পিছত আমি বিভিন্ন আমাৰ জনগোষ্ঠী আৰু বিভিন্ন জনজাতি য'ত তেওঁলোকৰ সমস্যাবোৰ আছে তেওঁলোকৰ আমি খবৰ ল'বলৈ যাওঁ আজি আমাৰ বিভিন্ন জনগোষ্ঠীৰ দল সংগঠনৰ মানুহবোৰ দিল্লীলৈ আহে মোক কয় যে আমাৰ এইখিনি কথা এইখিনি সমস্যা উত্থাপন কৰক আমাৰ কাউন্সিলৰ বিষয়ে উত্থাপন কৰক কাৰ্বি কাউন্সিলৰ কথা উত্থাপন কৰক তিৱাতৰ কাউন্সিলৰ কথা উত্থাপন কৰক আমি এইখিনিও আমি এই অঞ্চলত যাব লাগিব আমি তাত গৈ মানুহৰ কি সমস্যা আছে আজি কাৰ্বি কাউন্সিল তিৱাতৰ কাউন্সিল বিটিসি আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এই কাউন্সিল ভিতৰতো যথেষ্ট সমস্যা আছে আমি এইখিনি কথা আজি ইয়াত কিয় কৈছো ইয়াত সেইকাৰণে কৈছো যে আমাৰ গোলাঘাট জিলা এটা মিনি আসাম এটা মিনি অসম ইয়াত বাগান আছে ইয়াত আমাৰ অসম নাগালেণ্ড সীমা থকা বিভিন্ন মহিলা মানুহবোৰ তেওঁলোকৰ বিভিন্ন বেলেগ ধৰণৰ সমস্যাবোৰ আছে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষত থকা বানপানী গৰাখহনীয়া সমস্যাৰ সন্মুখীন হৈ থকা আমাৰ মধ্য ব্ৰহ্মপুত্ৰ মানুহবোৰ আছে বিভিন্ন আমি ঠাইত সোমাই বিভিন্ন আমাৰ দল সংগঠন ভাতৃ সংগঠনৰ যোগেদি আমি মানুহৰ কথাবোৰ উল্লেখ কৰিব লাগিব উত্থাপন কৰিব লাগিব আৰু মই আশা কৰোঁ যদি আমি এনেদৰে আমি কাম কৰি যাওঁ তেতিয়া ৰাইজে নিজে ক'ব ৰাইজে পিছত গৈ নিজে ক'ব
যে আহাবাৰ বিধানসভাত এইজন ব্যক্তি আমি টিকেট দিলে তেওঁ জিকিলে আমাৰ জিকাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে কিন্তু যদি আমি এই সময়ত যদি আমি কাম নকৰোঁ যদি এই সময়ত আমি ৰাইজৰ মাজত নাথাকো শেষৰ সময়ত দলৰ নেতৃত্বৰ ওচৰত গৈ টিকেট বিচাৰিলেও টিকেট নাপাব এই মাজৰ সময়টো আটাইতকৈ গুৰুত্বপূৰ্ণ এই মাজৰ সময়ত মই নিজৰ ফালৰ পৰা প্ৰাক্তন সাংসদ হিচাপে মই মন কৰি আছো যে কোন কিমান কাম কৰি আছে আৰু এই প্ৰাক্তন সাংসদ হিচাপে সব কথাবোৰ চিনি পাওঁ গাঁৱৰ মানুহবোৰ চিনি পাওঁ কোন ক'ৰ গাঁও পাইছে কোন ক'ত কাম কৰিছে কোন ক'ৰ পৰা মানুহবোৰ আহি যোগদান কৰাইছে গোটেইবোৰ কথা মই জানো বুজি পাওঁ সেইকাৰণে দিছপুৰত গৈ কাবাক ফাঁকি দিব পাৰিব মোক দিব নোৱাৰিব তো সেইকাৰণে এই মাজৰ সময়টো মই কৈ দিছোঁ ক্ৰিকেটতে থাকে মিডল অভাৰ এই মিডল অভাৰটো আটাইতকৈ গুৰুত্বপূৰ্ণ এই আহা 2 বছৰ এই আহা 2 বছৰ আমাৰ নিৰ্বাচন প্ৰায় 1.5 বছৰ পিছত এই সময়ত যদি আপোনালোকে ভালকৈ কৰে তাৰ ফলটো আপোনালোকে শেষত ৰাইজে নিজে ক'ব যে এইজন ব্যক্তি বেয়া সময়ত আমাৰ মাজত আছিলে এইজন ব্যক্তিক আমাক আগুৱাই লৈ যাব লাগিব আৰু তেতিয়া আপোনালোকে সবে মোক জানে মোৰ লগত কাৰো বেয়াও নহয় মোৰ লগত কাৰো বেছি ভালো নহয় মোৰ লগত সব সমান মোৰ মানে চকু আগত সকলো সমান দলৰ কাৰণে যি ভাল সেইটোৱে মই সদায় মই কৰিব লাগে কেতিয়াবা মোৰ কাৰণত অলপ কাৰোবাৰ বেলেগৰ বিৰুদ্ধে খুচিবলৈ আহে তাক তেওঁকো গুৰুত্ব নিদিওঁ কোনোবা বেলেগে আহে দেখাই যে মই এইখিনি কাম কৰিলোঁ তেতিয়াও মই চাই গম পাই যাওঁ বুজি পাই যাওঁ এই সঁচাকৈ কৰিছে নাই কৰা তো মোক কথা কৈ মোৰ কাণত মানে খুচুচ কৰি কৰিব লাভ নাই ফিল্ডত থাকক সব খবৰ মই পাই থাকিম ফিল্ডত থাকক সব খবৰ মই পাই থাকিম একো চিন্তা কৰিব নাই আৰু কিয় পাই থাকিম জানে মানে মোৰ সিক্ৰেট মানে মোৰ কি কয় আমাৰ গুপ্ত মানে আমাৰ যে অস্ত্ৰ আমাৰ গুপ্ত অস্ত্ৰ হ'ল আমাৰ ব্লক কংগ্ৰেছৰ সভাপতিসকল এইখিনি আমাৰ মেইন মানুহ যদি ব্লক কংগ্ৰেছ সভাপতিসকল সন্তুষ্ট নহয় তেতিয়া মোক সন্তুষ্ট কৰিব নোৱাৰিব এতিয়া আমাৰ লাচিত বৰা থিয় হওক আমাৰ পদুমণি মদন বৰা আমাৰ বৰপথাৰ বিজয় ফুকন আমাৰ গোলাঘাট টাউনৰ ভূপেন ৰাজখোৱা আমাৰ বোকাহাটৰ শ্ৰীমন্ত শইকীয়া আমাৰ থিয় হৈ থাকক ব্লক কংগ্ৰেছ সভাপতি থিয় হৈ থাকক আমাৰ বোকাহাট টাউনৰ লক্ষী শইকীয়া আমাৰ বোমাৰী মাধৱ শইকীয়া নকুল নাই আজি ইয়াত তাৰপিছত আমাৰ উত্তৰ কাকৰঙা ভৱেন গগৈ কঠালগুৰি আমাৰ টংককমল গগৈ ডাঙৰীয়া আমাৰ কৈলাবৰ আৰু ক'ত গ'ল কৈলাবৰ আজি গগৈ ডাঙৰীয়া আছে মাজে মাজে এওঁৰ খবৰ লৈ থাকিম মই মৰংগী জিদান ক'ত গ'ল জিদান নাই এইবোৰ চব খবৰ লওক কোন কোন থাকে আচলতে কোন নাথাকে মৰংগী জিদান নাই বোকাহাটৰ ক'লো কোনোবা থাকি গ'ল নেকি নামে ক'ত গ'ল আছিলে তো আমাৰ জিলা মহিলা কংগ্ৰেছ লাহে লাহে মই ব্লক মহিলা কংগ্ৰেছৰ পৰা সুধিবলৈ আৰম্ভ কৰিম তো সেইকাৰণে আমাৰ ব্লক কংগ্ৰেছ আৰু ব্লক মহিলা কংগ্ৰেছ জিলা মহিলা কংগ্ৰেছ জিলা কংগ্ৰেছ এইখিনি মানুহ সন্তুষ্ট থাকিলে মোক আপোনালোকে সন্তুষ্ট হ'ব পাৰিব ধন্যবাদ বহিতা তো মই বিশেষ দেখুৱাই ক'বলৈ বিচৰা নাই আজি খুব সুন্দৰকৈ মই পুনৰবাৰ কৈছোঁ আজি মই ভাবিছিলোঁ যে আমি জিলা কংগ্ৰেছৰ ভিতৰতে আমি সৰু এটা সভা আমি আয়োজন কৰিম তাতে মানুহবোৰ লগ পাম মোৰ বিশেষকৈ মোৰ ইচ্ছা আছিলে যে আমাৰ আগৰ ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছ আমাৰ দূৰ দূৰণিৰ পৰা দিছয় মণ্ডল গুলুং টেঙৰা মণ্ডলৰ পৰা মানুহবোৰ আহিব বেহৰাৰ পৰা মানুহবোৰ আহিব কাজিৰঙাৰ পৰা মানুহবোৰ আহিব আমি গোলাঘাট জিলা কংগ্ৰেছৰ ভিতৰত আমি সকলোকে লগ পালোহেঁতেন কিন্তু দেখা পালোঁ কি নহয় ৰাইজে ইমান আমাক আমাৰ জিলা কংগ্ৰেছৰ ওপৰত হেঁচা দিলে যে তেওঁলোকে অলপ দূৰত আঁতৰত এখন হলত ৰাখিলে ভাবিলে যে এইখন হলত সকলোৱে ভালদৰে বহিব পাৰিব কিন্তু ইমান মানুহবোৰ আহিলে এইখন হলো আমাৰ ছুটি বা সৰু হৈ গ'ল ইয়াৰ বিকল্প এটাহে পৰৱৰ্তী সময়ত মই প্ৰত্যেক বিধানসভা সমষ্টিত গৈ আমাৰ পুৰণা আমাৰ মানুহবোৰক মই লগ পাবলৈ আমি খন্থাই লৈ যাম দেৰগাঁও লৈ যাম আমাৰ সৰুপথাৰ লৈ যাম আমি বোকাহাট লৈ যাম আমাৰ গোলাঘাট লৈ যাম প্ৰত্যেক আমি সমষ্টিত গৈ আমি সমষ্টিৰ মানুহক আমি তাত দিবলৈ আমি এটা হাতত চেষ্টা আমি লওঁ আৰু সেইকাৰণে মই আমাৰ ব্লক কংগ্ৰেছ সভাপতিসকলক যিসকল নেতৃত্বত আছে জিলা কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত অহা মাহত আমি এনেকুৱা কিছু কাৰ্যসূচী হাতত ল'বলৈ মই বিনম্ৰভাৱে আহ্বান জনাই আজি যুৱ কংগ্ৰেছৰ এটা সুন্দৰ বাইক ৰেলী আছিলে
আৰু পুনৰবাৰ আজি বহুতে আমাক যোগদান কৰিছে ভাল লাগিছে এই গতিটো আমি ধৰি ৰাখিব লাগে আৰু বহুতে আমাক যোগদান কৰাৰ পিছত আমাৰ দলৰ কথাবোৰ নিজৰ গাঁৱৰ ভিতৰত প্ৰচাৰ কৰিব পাৰে নাই বা কিমান আৰু যদি আৰু সুবিধা লাগে তো তাৰ বাবে দলৰ ভিতৰত বা জিলা কংগ্ৰেছৰ ভিতৰত এটা এক্সটেণ্ডেড এক্সিকিউটিভ আয়োজন কৰি ট্ৰেইনিঙৰ আমি এটা ব্যৱস্থা হাতত ল'লে তো যিসকলে আজি নতুনকৈ আমাক যোগদান কৰিছে আমাৰ দলৰ মূল কথাবোৰ গাঁৱৰ মাজত ৰাইজৰ মাজত প্ৰচাৰ কৰিবলৈ এটা সুবিধা পাব মই বিশেষ আৰু কেগুণা নকওঁ আৰু গোটেইবোৰ যে আমাৰ আহিলে যোৰহাট জিলা কংগ্ৰেছ সভাপতি আমাৰ প্ৰশান্ত শইকীয়া ডাঙৰীয়া নগাঁও জিলা কংগ্ৰেছ মই ইয়াৰ পৰাই সলাগ হৈ মই দি দিছোঁ আৰু পিছত মই আৰু সবকে সলাগ হৰাই দিছোঁ আমাৰ জিতেন কুৰ্মী ৰত্ন গগৈ আমাৰ নিমলীয়া ডাঙৰীয়াসকলে ইয়াত আহিছে ভাল লাগিছে আৰু পুনৰবাৰ আমাৰ মাজে মাজে আমাৰ গোলাঘাটৰ সাংবাদিকসকলক অলপ মিছ কৰোঁ মই আমাৰ সাংবাদিকসকল বহুত আমাৰ লগত খোজ কাঢ়িছে বহুত আমাৰ লগত বাইকেলি কৰিছে বহুত আমাৰ পিছে পিছে দৌৰিছে পিছত গৈ আমাৰ প্ৰচাৰ হয় নহয় বেলেগ কথা কিন্তু আমাৰ সদায় এটা মনৰ ভাৱটো ভাল হৈ থাকে সেইকাৰণে সবকে আজি পুনৰবাৰ এনেকুৱা এটা পৰিৱেশত লগ পাইছোঁ আৰু ইমান দেৰিলৈকে আপোনালোকে মানুহ যে ৰৈ আছে তাৰ বাবে সবকে ধন্যবাদ জ্ঞাপন কৰি ইয়াতে নিজৰ চমুকৈ এষাৰ সামৰিছোঁ ধন্যবাদ জয়